সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শিক্ষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020ত এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল?
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত দুজন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানে হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020ত লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ দুয়োখন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰু চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ, আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে, সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে, তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে?
জগতগুৰু তত্ত্বদৰ্শী সন্তৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতে ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাশয়কে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাশয় সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্তৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে। আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে, আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্তৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগ তাতে এটা পিলা পাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাশয়ৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাশয়ৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্তৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্তৰামপাল চৰণত আহিলোঁ, তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লেও আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈ ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাশয়ৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে, আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। सात समंदर की मसी करूं और लेखनी करूं बन राय, धरती का कागज करूं गुरु गुण लिखे न जाए। এতিয়া আপোনালোকক দেখুৱাই আছোঁ এক ইতিহাস
যে সদগুৰু যদি নাপায়, যিয়ে সাধনা কৰি আছে, তেওঁলোকৰ দুৰ্গতি হয়। আহক জৈন ধৰ্মক জানো। এখন কিতাপ আছে, ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। এয়া চাওক, এয়া এওঁলোকৰ মন্ত্ৰ, ওম হ্ৰাং নমঃ। হ্ৰাং আমি দিওঁ এই নাম, এই হৰিওম হ্ৰাম, এয়াতো হ্ৰাম হৈ গ'ল। আহক জৈন ধৰ্মক জানো। লেখক প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী, জম্মুদ্বীপ, হস্তিনাপুৰ। আৰু প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ। ইয়াৰ 294 পৃষ্ঠা আপোনালোকক পঢ়াওঁ। আহক জৈন ধৰ্মক জানো। এয়া হৈছে কিতাপখনৰ নাম, বিশেষ প্ৰকৰণ আৰু 293 পৃষ্ঠা। প্ৰশ্ন হ'ল, শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে? উত্তৰত আছে 5 অন্য নাম, বীৰ, অতিবীৰ, সন্মতি, মহাবীৰ আৰু বৰ্ধমান এবং বৰ্ধমান। 294 লিখা আছে, শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হয়? উত্তৰ হ'ল পুৰুৰৱা নামৰ ভীলৰ পৰ্যায়ৰ পৰা। পুৰুৰৱা নামৰ ভীল কোন আছিল? তেওঁ কি কৰিছিল? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত তেওঁ ভীলৰ ৰজা আছিল। তেওঁ সাগৰসেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল, যাক তেওঁ গোটেই জীৱন পালন কৰিছিল। মহাবীৰ ভগৱানৰ জীৱ পুৰুৰৱা ভীলৰ পৰ্যায়ৰ পৰা অৰ্থাৎ জীৱনৰ পৰা ওলাই কলৈ গ'ল? প্ৰথমে সৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। প্ৰথম স্বৰ্গৰ পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল। এতিয়া এই ভৰত কাৰ পুত্ৰ আছিল? এয়া দেখাওঁ, এই মাৰিচী ভৰতৰ পুত্ৰ। এতিয়া আৰু দেখুৱাই আছো, এইখন কিতাপ দেখুৱাই আছো, জৈন সংস্কৃতি কোষ, জৈন ইতিহাস সংস্কৃতি কলা আৰু পুৰাতত্ব, ভাগচন্দ্ৰ জৈন ভাস্কৰ। জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এইখন কিতাপ প্ৰথম খণ্ড, লেখক হ'ল প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। আৰু ইয়াক ক'ৰ পৰা ছপোৱা হৈছিল? জৈন সংস্কৃতি কোষ, জৈন ইতিহাস। এয়া সেয়াই, লেখক হৈছে প্ৰফেচৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ। প্ৰকাশক এয়া দুটা আছে, ইফালেও আছে সিফালেও আছে, চাই লওক। এয়া আপোনাৰ সন্মুখত আছে। আৰু ইয়াক ক'ৰ পৰা ইয়াৰ প্ৰাপ্তিস্থান? এয়া ইয়াৰ পৰা আছে। এতিয়া আপোনালোকক ইয়াৰ 175 পৃষ্ঠালৈ লৈ যাওঁ। এয়া 175 পৃষ্ঠা। ঋষভদেৱৰ পুত্ৰ ঋষভদেৱজীক জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা যায়। প্ৰথম তীৰ্থংকৰ হয় এই ঋষভদেৱ। তেওঁৰ নাতি হৈছে এই মাৰিচী, যাৰ এতিয়া কথা শুনাম, আৰু ভৰতৰ পুত্ৰ হয়। এওঁক পুৰাণত বৈদিক ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা হৈছে। এই মাৰিচী বৈদিক ধৰ্মৰ প্ৰৱৰ্তক হয়। যাক বৈদিক ধৰ্ম বুলি জুৰি আছে, ইয়াৰ প্ৰৱৰ্তক হৈছে এই মাৰিচী। আৰু তেওঁৰ লগত কি হ'ল সেয়া দেখুৱাই আছো। এই মাৰিচী জৈন পৰম্পৰাত আগলৈ গৈ মহাবীৰ বৰ্ধমান হ'ল। এতিয়া চাব আগলৈ, এতিয়া 174 পৃষ্ঠাত। এতিয়া তললৈ চাওক, জৈন ধৰ্মৰ বিকাশ ইতিহাস। ইয়াত আছে তীৰ্থংকৰ ঋষভদেৱৰ জীৱন ঘটনাবোৰ। তীৰ্থংকৰ ঋষভদেৱ অন্তিম কুলকৰ নাভিৰাজৰ পুত্ৰ আছিল। তেওঁৰ মাতৃ মৰু দেৱী আছিল। তেওঁ ইক্ষ্বাকু বংশৰ নাভিৰাজ অযোধ্যাৰ এজন লোকপ্ৰিয় ৰজা আছিল। যুৱক হোৱাত নাভিৰাজে ঋষভদেৱৰ বিবাহ সুনন্দা আৰু সুমংগলাৰ সৈতে কৰাই দিলে। সুনন্দাই তেজস্বী পুত্ৰ বাহুবলী আৰু পুত্ৰী সুন্দৰীক জন্ম দিছিল। আৰু সুমংগলাই ভৰত সহিতে এজন ভৰত আৰু 99 পুত্ৰ আৰু এগৰাকী পুত্ৰী ব্ৰাহ্মণী পুত্ৰীক জন্ম দিছিল। সময় অহাত ঋষভদেৱে ভৰতক অযোধ্যাৰ, বাহুবলীক তক্ষশিলাৰ আৰু বাকী যুৱৰাজক নিজৰ যোগ্যতা অনুসাৰে ৰাজ্য গতাই সংসাৰ ত্যাগ কৰিলে আৰু দীক্ষালৈ সাধনাত বিলীন হৈ গ'ল। সাধনা কালত পানী পাত্ৰী
ঋষভদেৱে 1 বৰ্ষলৈকে নিৰাহাৰে আছিলে, একো খোৱা নাছিলে এবছৰলৈকে। পাছত বাহুবলীৰ পুত্ৰ শ্ৰেয়াংশ কুমাৰে কুঁহিয়াৰ ৰস দি তেওঁৰ নিৰাহাৰ বৃত্তি ভংগ কৰিছিল। একেলেঠাৰিয়ে 1000 বছৰলৈকে তপস্যা কৰা মুনি ঋষভদেৱে শেষত কেৱল জ্ঞান প্ৰাপ্ত কৰিলে। ধৰ্মদেশনা আৰম্ভ কৰিলে। ধৰ্মদেশনা মানে দীক্ষা দিবলৈ আৰম্ভ কৰিলে, গুৰু হৈ নিজে নিজেই। প্ৰথম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচিক দিলে, যিজন মাৰিচিৰ এতিয়া আপোনালোকক ইতিহাস দেখুৱাম। আও জৈন ধৰ্ম কো জানে, সেই তাত এই মাৰিচিক ঋষভদেৱে প্ৰথম শিষ্য বনাইছিলে, যিজন তেওঁৰ নাতি আছিলে, ভৰতৰ পুত্ৰ আছিলে। ঋষভদেৱৰ পৌত্ৰ অৰ্থাৎ নাতি ভৰতৰ পুত্ৰ মাৰিচিক প্ৰথম ধৰ্ম দীক্ষা ভৰতৰ পুত্ৰ মাৰিচিক দিছিল, অৰ্থাৎ প্ৰথম শিষ্য বনালে। আৰু যি পিছত 24তম তীৰ্থংকৰ মহাবীৰ হ'ল। ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিলে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য আৰু এই মহাপুৰুষসকলৰ দুৰ্ভাগ্য এতিয়া ওজন কৰা হৈছে। এওঁলোকে কিমান পৰিশ্ৰম কৰিলে, কিমান হাজাৰ হাজাৰ বৰ্ষলৈকে তপস্যা কৰিলে, কিন্তু এওঁলোকৰ ৱে অফ ৱৰ্শ্বিপ সঠিক নাছিল। বহুত দীঘল আয়ুস আছিল, এওঁলোকৰ বহুত দীঘল আয়ুস আছিল, তথাপিও দুৰ্গতিয়ে প্ৰাপ্ত হ'ল, কিয়নো এওঁলোকৰ সাধনা সঠিক নাছিল। এওঁলোকে তত্ত্বদৰ্শী সন্ত পোৱা নাছিল। সদগুৰু নোপোৱাৰ বাবে এই অৱস্থা হ'ল। कहते एती उम्र बुलंद मरेगा अंतरे, क्योंकि सतगुरु लगे ना कान ना भेटे वो संतरे। কোনো সদগুৰু বা সন্ত নাপালে, যি তত্ত্বদৰ্শী সন্ত হয়, যেনেকৈ আপোনালোক ভগতজন হয়, আপোনালোকৰ এই তত্ত্ব জ্ঞান হৈ গ'ল, আপোনালোক সন্ত সাধু সেইজনেই যিয়ে সততাত চলে, বেয়া কাম এৰি ভক্তি কৰে, সৎ সাধনা কৰে। আপোনাৰ সৈতে কোনোবা যদি সম্পৰ্কত আহে, তেতিয়া আপুনিও তেওঁক সঠিক পথ দেখুৱাই আৰু কয় সদগুৰুৰ পৰা নাম লোৱা। তো कहते हैं सतगुरु में लगे ना कान ना भेटे संतरे। না কোনো এনেকুৱা কওঁতা পালে যে এই সাধনা ভুল হয়, যদি তুমি সঠিক সাধনা কৰিব বিচাৰা, বোলা গুৰুদেৱৰ সদগুৰুদেৱৰ ওচৰলৈ বোলা। কিন্তু সকলোৱে নিজৰ নিজৰ সেই নকলি সদগুৰুকেই আচল মানি আনকো তাতেই জড়িত কৰি আছে। তেওঁলোক পাপৰ ভাগী হৈ আছে। এতিয়া আকৌ আপোনালোকক আনিছো আও জৈন ধৰ্ম কো জানে এই কিতাপখনলৈ। চাব, আও জৈন ধৰ্ম কো জানে। ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। আৰু ইয়াৰ ক'ৰ পৰা প্ৰকাশিত? প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা। এতিয়া ইয়াত আহোঁ, 294 পৃষ্ঠাত আৰম্ভ কৰোঁ, আও জৈন ধৰ্ম কো জানে। শ্ৰী মহাবীৰ ভগৱানৰ জীৱনৰ কথন ক'ৰ পৰা আৰম্ভ হৈছে? অৰ্থাৎ মাৰিচিৰ জন্মৰ পূৰ্বৰ পৰা এনেকুৱাই চলি আছিল, আৰু তাৰ আগৰ কথা এওঁলোকে নাজানে। এওঁলোকৰ ইমানলৈকেই জ্ঞান আছে। পুৰুৰবা নামৰ ভিলৰ পৰ্যায়ৰ পৰা, পুৰুৰবা ভিল কোন আছিল, তেওঁ কি কৰিছিলে? পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত এওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰসেন মুনিৰাজৰ পৰা মদ্য মাংস মধুৰ ত্যাগৰ বৃত্ত লৈছিল আৰু যাক গোটেই জীৱন পালন কৰিছিলে। পাছত তেওঁ কলৈ গ'ল? স্বৰ্গলৈ গুচি গ'ল। আকৌ কলৈ আহিল? প্ৰথম স্বৰ্গৰ পাছত মহাবীৰ ভগৱানৰ জীৱৰ কি পৰ্যায় প্ৰাপ্ত হ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰে মাৰিচি নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল, অৰ্থাৎ ঋষভদেৱৰ নাতি মাৰিচি ভৰতৰ পুত্ৰ। আৰু এই মাৰিচি বৈদিক ধৰ্মৰ প্ৰৱৰ্তক, আৰু এইজনেই মাৰিচি আগলৈ গৈ জৈন ধৰ্মৰ মহাবীৰ জৈন হ'ল। এতিয়া চাব, মাৰিচি পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কি পৰ্যায়লৈ গ'ল? অৰ্থাৎ মাৰিচিয়ে প্ৰথম তীৰ্থংকৰ ঋষভদেৱৰ পৰা উপদেশ লৈছিল, তাৰ পাছত তেওঁৰ এই দুৰ্গতি হ'ল। আগলৈ চাওক, ব্ৰহ্মস্বৰ্গত দেৱ হ'ল, ব্ৰহ্মলোকত। ব্ৰহ্মলোকৰ পৰা পাছত কলৈ গ'ল? অযোধ্যা নগৰী কপিল ব্ৰাহ্মণৰ কলা স্ত্ৰীৰ পৰা জটিল নামৰ পুত্ৰ হ'ল। আৰু আকৌ তাৰ পৰা কলৈ গ'ল? চৌধৰ্ম স্বৰ্গত এক সাগৰৰ আয়ুৰ দেৱ হ'ল। আকৌ স্বৰ্গৰ পৰা কলৈ গ'ল? এই ভৰত ক্ষেত্ৰত চুতিকা নামৰ গাঁৱত অগ্নিভূত ব্ৰাহ্মণৰ গৌতম স্ত্ৰীৰ পৰা অগ্নিশ্বহ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা স্বৰ্গলৈ গ'ল। তাৰ পাছত কলৈ আহিল? ভৰত ক্ষেত্ৰতেই মন্দিৰ নামৰ গাঁৱত গৌতম ব্ৰাহ্মণৰ কৌশিকী পত্নীৰ পৰা অগ্নিমিত্ৰ নামৰ পুত্ৰ হ'ল। আকৌ তাৰ পৰা কলৈ গ'ল?
মহেন্দ্ৰ স্বৰ্গলৈ গ'ল, মহেন্দ্ৰৰ স্বৰ্গলৈ। তাৰপিছত মহেন্দ্ৰৰ স্বৰ্গৰ পৰা কলৈ গ'ল? ইয়াত 295 আছে। মন্দিৰ নগৰীত শালকাই ব্ৰাহ্মণৰ পত্নীৰ পৰা ভাৰদ্বাজ নামৰ পুত্ৰ হ'ল। ভাৰদ্বাজৰ পাছত কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গত দেৱ হ'ল। পাছত তাৰ পৰা কলৈ গ'ল? ইটাৰ নিগোদত এক সাগৰ আয়ুষৰ নিগদীয় জীৱ হ'ল। নিগোদৰ পৰা ওলাই মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? অনেক শৰীৰ ধাৰণ কৰিলে এই প্ৰকাৰে। এতিয়া মনোযোগেৰে শুনিব পুণ্যাত্মাসকল, যদি অলপ মানুহ ভাঙৰ নিচা আঁতৰি যায় আৰু তাৰ পাছত যদি এয়া চাই কলিজা মুখলৈ আহি যাব আপোনাৰ, আৰু এৰি দিব এই ভুল সাধনাবোৰ। 1000 আকন বৃক্ষৰ শৰীৰ, 80,000 শামুকৰ শৰীৰ, 20,000 নিম বৃক্ষৰ শৰীৰ, 90,000 কেলি অৰ্থাৎ কল বৃক্ষৰ শৰীৰ, 3,000 বাৰ চন্দন বৃক্ষৰ ভাও মানে শৰীৰ, আৰু 5 কোটি বাৰ কৰবী গছৰ শৰীৰ, 60,000 বাৰ বেশ্যাৰ শৰীৰ, 60,000 বাৰ, আৰু 5 কোটি বাৰ চিকাৰী, আৰু 20 কোটি বাৰ হাতীৰ শৰীৰ, আৰু 60 কোটি বাৰ গাধৰ শৰীৰ। কি হ'ব হে ভগৱান? কলিজা ফাটি যাব মানুহৰ। আৰু এতিয়াও আমি এয়াই সাধনা কৰি আছো। 60 কোটি বাৰ গাধৰ শৰীৰ, 30 কোটি বাৰ কুকুৰৰ শৰীৰ। কি হ'ব 30 কোটি বাৰ কুকুৰ? গাধৰ আপোনালোকক শুনাইছিলো, এবাৰেই হোৱা বহুত। আৰু ইয়াত 30 কোটি বাৰ কুকুৰ, 60 কোটি বাৰ গাধ, আৰু আকৌ 60 কোটি বাৰ নপুংসক, 20 কোটি বাৰ স্ত্ৰী শৰীৰ, 90 লাখ বাৰ ধুবি, 8 কোটি বাৰ ঘোঁৰা, 20 কোটি বাৰ মেকুৰী, 60 লাখ বাৰ গৰ্ভপাতৰে মৃত্যু, মাকৰ পেটতে উশাহ বন্ধ হৈ মৃত্যু, 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত কৰিলে, 80 লাখ বাৰ, অনলি 80 লাখ বাৰহে দেৱতা হৈছিলে, আৰু গাধ হৈছিলে 60 কোটি বাৰ। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। এই 80 লাখ বাৰ দেৱতা হোৱাজনৰ এবাৰ গাধৰ জীৱনতেই সকলো পানী হৈ যায়, আৰু এওঁ 60 কোটি বাৰ গাধ হ'ল, আৰু 30 কোটি বাৰ কুকুৰ, আৰু বাকী বহুতো। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰক, ঋষভদেৱজী যি সাধনা কৰিলে, ইয়াৰ ক্ৰিয়াবোৰ কেনে আছিল? ঘোৰ তপস্যা কৰিলে 1000 বছৰলৈকে, আৰু পাছত প্ৰথমে নিজৰ নাতিক নাম দিলে, প্ৰথম শিষ্য তেওঁকেই বনালে। আৰু সেই শিষ্যৰ সেই নাতিৰ কি দুৰ্গতি হ'ল আপোনালোকৰ সন্মুখতে আছে। আৰু আগলৈ আকৌ এওঁ নৰকলৈ গ'ল। কোৱাৰ অৰ্থ দাসৰ এয়াই যে যেতিয়ালৈকে সৎগুৰু নাপাব আৰু আপুনি সাধনাও যদি কৰি আছে, আপোনাৰ দুৰ্গতি সমাপ্ত হ'ব নোৱাৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰেই তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। নিজৰ বিষয়ে কৈছে 4ৰ্থ অধ্যায়ৰ 5ম শ্লোকত, 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় শ্লোকত। অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। 8ম অধ্যায়ৰ 5ম আৰু 7ম শ্লোকত কোৱা হৈছে যে মোৰ সাধনা কৰিলে মই প্ৰাপ্ত হ'ম। জন্ম মৃত্যু হৈয়ে থাকিব, যুদ্ধও কৰিব লাগিব, শান্তি নাই। 8ম অধ্যায়ৰ 8, 9, 10 এই 3টা শ্লোকত কোৱা হৈছে যে সেই পৰমাত্মাৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব। তেওঁক প্ৰাপ্ত কৰাৰ পিছত আকৌ তোমাৰ জন্ম মৃত্যু কেতিয়াও নহ'ব, পৰম শান্তি হ'ব। নিজৰ সাধনা কৈছে, মোৰ এক ওম নাম আছে। 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই, মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে, যিয়ে ইয়াৰ অন্তিম উশাহলৈকে স্মৰণ কৰিব মোকেই প্ৰাপ্ত কৰিব, আৰু মোৰ প্ৰাপ্তিত জন্ম মৃত্যু কেতিয়াও সমাপ্ত হ'ব নোৱাৰে। 84 লাখ জুনিত ভুগিব লাগিব আৰু যুদ্ধও কৰিবই লাগিব সেই পৰমাত্মাক পোৱাৰ। 17 অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃতঃ। সেই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ ভক্তিৰ 3টা মন্ত্ৰৰ জপৰ বিধান আছে, নিৰ্দেশ আছে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সি তত্ত্বজ্ঞানক বুজি লোৱা। 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাত কোৱা হৈছে যে স্বয়ং সচিদানন্দ ঘন ব্ৰহ্মই নিজ মুখেৰে উচ্চাৰণ কৰি যি বাণী কৈছিলে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, সেয়া তত্ত্বজ্ঞান হয়। সেই তত্ত্বজ্ঞানক মই নাজানো, গীতাৰ জ্ঞানদাতাই কয়। সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা।
তেওঁ ক'ব তোমাক আৰু তেওঁ কোৱা মাৰ্গ অনুসাৰে আকৌ সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। এতিয়া ইয়াত চাওক, ওম নামৰ এয়া ওম আৰু হ্ৰাম এয়া জপ কৰে। এওঁলোকৰ বুদ্ধি ইমানতেই সীমিত আৰু তাৰ বাবে এই দুৰ্গতি। এতিয়া এই তিনি মন্ত্ৰৰ জপ, ওমটো চিধা হয়, তৎ আৰু সৎ এয়া সাংকেতিক হয়, এয়া গুপ্ত, এয়া দাসে ক'ব পাৰিব এই পৃথিৱীত আৰু কাৰো লগতেই নাই। এতিয়া ইয়াক লুকুৱাই ৰাখিব লাগিছিল পৰমাত্মাই। এতিয়া এই মাৰিচি নামৰ জীৱৰ আগলৈ আৰু কি দুৰ্গতি হ'ল সেয়া চাওঁ। আও জৈন ধৰ্ম কো জানে এইখন কিতাপ আমি পঢ়ি আছো। 295 পৃষ্ঠাত আমি ইয়া পঢ়িছো। 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত হ'ল আৰু 60 কোটি বাৰ গাধৰ শৰীৰ আৰু 30 কোটি বাৰ কুকুৰৰ, 60 কোটি বাৰ নপুংসক, 20 কোটি বাৰ স্ত্ৰী, 20 কোটি বাৰ মেকুৰী আদি। এতিয়া আগলৈ কলৈ গ'ল? কোৱা হয় উপৰোক্ত শৰীৰ প্ৰাপ্ত কৰি কষ্ট ভোগাৰ পাছত শ্ৰী মহাবীৰ ভগৱানে কি পৰ্যায় প্ৰাপ্ত কৰিছিল? ৰাজগ্ৰহ নগৰীত স্থাৱৰ নামৰ ব্ৰাহ্মণ হৈছিল আৰু তাৰ পাছত মহেন্দ্ৰ স্বৰ্গত গ'ল, আকৌ এনেকৈ জন্ম হ'ল আৰু আকৌ মহাশুক্ৰ স্বৰ্গলৈ গ'ল, পাছত ত্ৰিপৃষ্ঠ নামৰ নাৰায়ণ হ'ল, আকৌ পিছত সপ্তম নৰকলৈ গ'ল। এয়া ক'বলৈ বাকী থাকিল নৰক। সপ্তম নৰকলৈ গ'ল এই মহাবীৰ জৈন অৰ্থাৎ মাৰিচি, আৰু পাছত সপ্তম নৰকৰ পৰা কলৈ গ'ল? 296 পৃষ্ঠাত পঢ়ক। সিংহগিৰি পৰ্বতত সিংহ হ'ল, আকৌ প্ৰথম নৰকলৈ গ'ল, আকৌ নৰকলৈ গ'ল, সিংহ হ'ল, আকৌ পাছত হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল স্বৰ্গৰ পৰা আহি। প্ৰথম নৰকৰ পৰা ওলাই কলৈ গ'ল? হিমবান পৰ্বতৰ শিখৰত সিংহ হ'ল আৰু আকৌ তাৰ পৰা কলৈ গ'ল? স্বৰ্গলৈ গ'ল, এজন মুনিৰ পৰা উপদেশ ল'লে। পাছত কলৈ গ'ল? ইয়াত কনকোজল নামৰ পুত্ৰ হ'ল, আকৌ সপ্তম স্বৰ্গত দেৱতা হ'ল, আকৌ অযোধ্যা নগৰীত ৰজা বজ্ৰসেনৰ শিলৱতী ৰাণীৰ পৰা হৰসেন নামৰ পুত্ৰ হ'ল, আকৌ তাৰ পৰা মহাশুক্ৰ স্বৰ্গত দেৱতা হ'ল, আকৌ ধাতকী খণ্ডৰ পূৰ্ব বিদেশৰ পুষ্কলাৱতী দেশৰ পুণ্ডাৰিকিনী নগৰীত ৰজা সুমিত্ৰ আৰু ৰাণী মনোৰমাৰ পৰা প্ৰিয় মিত্ৰ নামৰ চক্ৰৱৰ্তী হ'ল, পিছত সহস্ৰাৰ স্বৰ্গত দেৱতা হ'ল। আকৌ কলৈ গ'ল? সহস্ৰাৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কি পৰ্যায়লৈ গ'ল? জম্বু দ্বীপৰ ছত্ৰপুৰ নগৰীত নন্দীবৰ্ধন নামৰ ৰজাৰ বীৰমতী নামৰ ৰাণীৰ পৰা নন্দ নামৰ পুত্ৰ হ'ল। আকৌ নন্দৰ জীৱ আগলৈ কলৈ গ'ল? পুষ্পোত্তৰ বিমানত দেৱতা হ'ল আৰু তাৰ পাছত 24 নং তীৰ্থংকৰ শ্ৰী মহাবীৰ ভগৱান হ'ল আৰু এনেকৈ মহাবীৰ ভগৱান হ'ল। পুষ্পোত্তৰ বিমানত দেৱতা হ'ল আৰু তাৰ পাছত 24 নং তীৰ্থংকৰত শ্ৰী মহাবীৰ ভগৱান হ'ল। শ্ৰী মহাবীৰ ভগৱানৰ জীৱই কিমান পাখণ্ড মত চলালে? 363 পাখণ্ড মত চলাইছিল। মহাবীৰ ভগৱানৰ জীৱই অৰ্থাৎ মহাবীৰৰ ৰূপত প্ৰকট হৈ তেওঁ 363 পাখণ্ড মত চলাইছিলে। এতিয়া পুণ্যাত্মাসকল, এই দাসৰ এয়া পৰোপকাৰী প্ৰচেষ্টা হয়। ইয়াকো মানুহে আকৌ নিন্দা কৰে, এনেকৈ কয় যে আনৰ ধৰ্মক বা গুৰুসকলক। এতিয়া চাওক, দাসে এয়া ক'বলৈ বিচাৰিছে যে যি সাধনা প্ৰথম তীৰ্থংকৰ জৈন ধৰ্মৰ কৰি আছিল ঋষভদেৱজীয়ে কৰিছিলে আৰু তেওঁৰ পৰাই মাৰিচিয়ে উপদেশ পালে, আৰু মাৰিচিৰ সেই উপদেশৰ পাছত কিমান দুৰ্গতি হ'ল তেওঁৰ শৰীৰত। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ আৰুতো গণনাই নাই পশু আৰু গছ-গছনিৰ জীৱন ভুগিলে। এতিয়া দাসে ইয়াক ক'ব বিচাৰিছে যে পাছলৈ মহাবীৰ ভগৱান হ'ল 24তম তীৰ্থংকৰ। এতিয়া তেওঁ সেই সকলো সাধনা এৰি দিলে, যাৰে কিছু লাভটো হ'ল স্বৰ্গলৈ গুচি গ'ল, কিছু সময়ৰ বাবে ৰজাও হ'ল। তেওঁ পাছত 363 পাখণ্ড মত চলাই দিলে। ইয়াৰে পৰাতো একো ৰেহাই পোৱা নাযায়, চিধা নৰক পাব। এই দাসে এয়া ক'ব বিচাৰিছে যে এইবোৰ সাধনা ভুল আৰু বৰ্তমানৰ যিমানবোৰ জৈনী আছে তেওঁলোকে মহাবীৰ জৈনৰ দ্বাৰা পাখণ্ড মত চলোৱা আৰু তেওঁৰ অনুসাৰে সাধনা কৰি আছে। গতিকে দাসে এয়া ক'ব বিচাৰিছে যে সেই কৰ্মবোৰ এৰা আৰু সৎ সাধনা কৰা। ইমানেই দাসৰ প্ৰচেষ্টা আৰু পৰোপকাৰী বচন। अब इसको परमात्मा कहते समझा है तो सिर दर पाऊं और बौर नहीं रहे सदाओ। এতিয়া যেনেকৈ
अब प्रसंग चल रहा था कि फिर पीछे तू पशुआ की जे गद्दा बैल बनाई, ये 56 भोग का मन बोरे कुरुड़ी चरने जाई। ओए होए যে আজি তুমি মনা নাই, পাছত মনুষ্য জীৱন এৰাৰ পাছত এই দুৰ্গতি ডেফিনেটলি আছে এই সাধনাৰে। আৰু সাধনা নকৰা সকলৰো তেওঁলোকে স্বৰ্গ নাপায়, গাধ কুকুৰ এইবোৰেই হ'ব। আৰু এওঁলোকে কিছুদিন স্বৰ্গ পালে আৰু পাছত গাধ হ'ল, কওক স্বৰ্গ গৈ কি হ'ল, আকৌ জন্ম মৃত্যু, আকৌ দুৰ্গতি। এতিয়া পৰমাত্মাই কৈছে যে जय सतगुरु की संगत करते तेरे सकल कर्म कट जाई, अमरपुरी पर आसन होते जहां धूप ना छाई। जय सतगुरु की संगत करते, অৰ্থাৎ পৰম সন্তৰ সৎগুৰুৰ যদি আপুনি শৰণ পাই যায়, এই সকলো ঝামেলা শেষ হৈ যায়। না গাধ হোৱা, না আমাৰ স্বৰ্গলৈ যোৱা, আমি সৎলোকলৈ গুচি যাম। কোৱা হয় অমৰপুৰী পৰ আসন হতে। আজি আপুনি অমৰপুৰীত সৎলোকত বহি থাকিলে হয়, য'ত কোনো কষ্ট নাই আপোনাৰ। পুণ্যাত্মাসকল, মৃত্যুটো আপোনাৰ হ'ব। এয়া কোনোবাই মানক বা নামানক, এয়াতো ডেফিনেটলি হ'ব যে সকলোৰে হ'ব, মৃত্যু হ'ব। আৰু যেতিয়া যোৱাৰ সময়ত আপোনাৰ আস্থা ইয়াৰ যিকোনো সম্পত্তি বা পৰিবাৰত থাকি যায়, তেতিয়া উভতি জন্ম ইয়াতে হ'ব। जहाँ आशा तहाँ बासा हुई, मन कर्म वचन सुमरियो सोई। তেন্তে আপোনালোকে নিজে ইয়াৰ পৰা হাত সাৰি থাকিবলৈ হৃদয়ত এক দৃঢ় নিশ্চয় কৰিব লাগিব যে ইয়াত আকৌ জন্ম হ'লে আকৌ দুৰ্গতি, আকৌ জন্ম হ'লে আকৌ এই প্ৰচিডিউৰ। এতিয়া এই জীৱনত দেখিছে আপুনি কাৰোবাৰ পুত্ৰ মৰি গ'ল, কাৰোবাৰ পুত্ৰী মৰি গ'ল, কাৰোবাৰ কিবা লোকচান, কাৰোবাৰ ভৰি ভাঙিল, কাৰোবাৰ চকু বেয়া হ'ল, এই দুৰ্গতি। আৰু আকৌ অহা জন্ম যদি মনুষ্যৰ হয় সেই একেই প্ৰচিডিউৰ, আকৌ জন্ম হৈ গ'ল সেই একেই প্ৰচিডিউৰ, কি লাভ হ'ল? সেয়েহে আপোনালোকে নিজৰ এই জীৱনক পৰমাত্মাৰ হাতত শৰণত সৎ ভক্তি কৰি সম্পূৰ্ণ কৰা। যোৱাৰ সময়ত সপোনতো নাভাবিবা যে মোৰ ইয়াত আমুক ধন বাকী ৰৈ গ'ল, সেই বেংক বেলেঞ্চ থাকি গ'ল, মোৰ পুত্ৰৰ কি হ'ব, পুত্ৰীৰ কি হ'ব। যদি এনেকুৱা কথা মনলৈ আহে তেনেহ'লে আকৌ উভতি আহিবা, আপোনাৰ মৃত্যুটো হ'বই হ'ব। আৰু জন্ম যদি আপোনাৰ লাগে তেনেহ'লে সৎলোকত হ'ব। আৰু তাত আকৌ এনেকুৱাই পৰিয়াল হ'ব যেনেকৈ ইয়াত হৈ গ'ল। ইয়াতো অস্থায়ী হয়, একেবাৰেই অস্থায়ী হয়, কাৰোৰে সময় নিশ্চিত নহয়। কালিলৈ গুচি গ'ল আমাক এৰি, মূৰ মাৰি থকা আকৌ নোপোৱা। গতিকে আমি আমাৰ মনক, আমাৰ আত্মাক, নিজৰ মনক এনেকৈ দৃঢ় কৰিব লাগিব যে দ্বিতীয়বাৰ জন্ম ইয়াত নলওঁ। এনেধৰণৰ ঘটনাক চাই আপোনাৰ মনত ইয়াৰ পৰা এক গ্লানি উৎপন্ন হ'ব। আৰু যেতিয়ালৈকে এই গ্লানি নহয়, ঠিক আছে ভক্তি কৰি আছা, ফল পাবা। যিমান ভক্তি কৰি আছা তাৰ ফল তুমি পাবাই পাবা, কিন্তু ইয়া পাবা ইয়াত। গতিকে এই গ্লানি হ'বলৈ সময় লাগিব, ভক্তিও বাঢ়িব, এই জ্ঞানৰ শিপা আপোনাৰ হৃদয়তো জমা হ'ব। আৰু পাছত ইয়াত পুনৰ জন্মৰ কথা মনত আপোনাৰ সপোনতো নাহিব, তেতিয়া আপুনি সৎলোকলৈ যাব পাৰিব। আৰু যেতিয়ালৈকে আমি সৎলোকলৈ নাযাওঁ তেতিয়ালৈকে শান্তি নহ'ব। জন্ম মৃত্যু যেতিয়ালৈকে আছে, এই দুৰ্গতি, যেনেকৈ আপুনি মহাবীৰ জৈন আৰু এই মাৰিচি নামৰ জীৱৰ দেখিলে, এয়া কেনে জীৱন হয়? 80 লাখ বাৰ কেৱল দেৱতা হ'ল আৰু 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। এতিয়া পুণ্যাত্মাসকল, কিয়নো আমি মনুষ্য জীৱনত আছো, সময়ত ৰুটি পাই যাওঁ যেতিয়া ইচ্ছা, যেতিয়াই মন চাহ খাই লওঁ, গাখীৰ খাই লওঁ, কাজু খিচমিচ খাওঁ, লাডু জেলেপি বনাই লওঁ। আজি ইয়াক খাপ নাখায় যে আমাৰ এনে দুৰ্গতি হ'ব। কিন্তু ঠিক আছে, নিজৰ বুদ্ধিয়ে কাম নকৰিলে কোনো বুদ্ধিয়কৰ বিচাৰত নিশ্চয় জোৰ দিব লাগে। এতিয়া পৰমেশ্বৰে আহি আমাক কৈছে, আৰু পৰমেশ্বৰৰ সেই বচনক আমি তেওঁৰ আদেশ বুলি মানিব লাগিব। আমি আদেশ বুলি মনা নাই এতিয়ালৈকে, আমি কেৱল ইয়াক শুনো, প্ৰসন্ন হওঁ যে বহুত ভাল কথা ক'লে, ভক্তিও কৰিব লাগে। গতিকে তেওঁৰ আদেশ হ'ল যে कि समझा है तो सिर दर पाओ और बहर नहीं रे ऐसा दाओ, ये संसार समझदा नाई कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात है रोवोगे इस पैरे नू। अब क्या बताते हैं कि ये संसार समझदा नाई कहंदा श्याम दोपहरे नू। যেনেকৈ কোনোবাই মদ খাই আছে আৰু ৰ'দত পৰি আছে জুনৰ মাহত,
ইয়াত হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশত, পাঞ্জাৱত যিকোনো ঠাইত, আৰু তাত যদি কোনোবাই কয় যে উঠা ব'লা, তোমাৰ চোৱা ঘাম ওলাইছে, মুখত বালি লাগি আছে, মুখৰ পৰা ফেন ওলাইছে, উঠা তোমাক মই চাত বহাই দিওঁ, আৰু তেওঁ কয় যে এৰি দিয়া মই আনন্দত আছোঁ, এতিয়া সি সেই নিচাত আনন্দহে দেখা পাইছে, বেয়া অৱস্থা হৈ আছে তাৰ। তেন্তে পুণ্যাত্মাসকল, ইমানেই নিচা আমাৰ এই নিচা সুখৰ। আমি ইমান দুখত আছোঁ হ'লেও কওঁ যে আমি আনন্দত আছোঁ। ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू। কোৰ্টত দুই আত্মীয়ক দেখা পাওঁ আৰু তাত সোধে কি খবৰ, আনন্দত আছা? কোৰ্ট আৰু আনন্দৰ কি মিল আছে, দুয়ে দুখী, তথাপিও কয় যে আনন্দত আছোঁ। तो कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू। गरीबदास ये वक्त जाते रोगे इस पैरे नू। যে সৎ সাধনা কৰা নাই, এই মনুষ্য জীৱনত আকৌ কান্দিবা কুকুৰ হয়, ওপৰলৈ মুখ কৰি। बोलो सतगुरुदेव। পৰম পিতা, পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা কবিৰ দেৱজী, কবিৰ পৰমাত্মা, এওঁ আমাৰ মালিক হয়, আমাৰ পিতা হয়, এওঁ কুলৰ মালিক হয়, সৰ্বব্ৰহ্মাণ্ডৰ স্বামী হয়, সকলোৰে কণ্ট্ৰলাৰ। এইজন পৰমাত্মা সৎপুৰুষ, অলখ পুৰুষ, অগম পুৰুষ আৰু অনামী পুৰুষ, অন্য ৰূপ ধাৰণ কৰি স্বয়ং বিদ্যমান থাকে। এইজন পৰমাত্মাই ইয়াত তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ এইজন পৰমেশ্বৰেই কৰে। আমি কালৰ লোকত বাস কৰি আছো। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত, গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল, আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম,
অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আঘাত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নাম দান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ, যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই। গতিকে তাৰে আগত মই নিজেই বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা, কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে
চকীত বহুৱালে কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ মোৰ পৰিয়ালৰ মানুহে মোৰ বন্ধু বান্ধৱে ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব খোজকাঢ়িব নোৱাৰিব ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুচৰি ফুৰিব মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডবতো কৰিব পৰা নাছিলোঁ চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ মই খোজকাঢ়িব পাৰোঁ মই দৌৰিব পাৰোঁ মই বাইক চলাই আছোঁ ছাৰ মই গাড়ী চলাই আছোঁ আজি সকলো কাম কৰিব পাৰিছোঁ মই এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে তেওঁৰে দয়া চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব খোজকাঢ়িব নোৱাৰিব এই ধৰণে কৈছিলে ছাৰ এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে আপোনালোকে চাব পাৰে এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে আপোনালোকে চাব পাৰে ইয়াৰ যে মাজত গেপ আছে এয়া একেলগেহে থাকে যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে ভাঙি গৈছিলে জইণ্ট আৰু ইয়াৰ বাবেই মানুহ কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে কাৰণ এয়া উলট পালট হৈছে গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয় আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে এয়া আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয় যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবল শুনি আছোঁ তেতিয়া তেওঁ চেক কৰিলে চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে ফুটা হৈছে এনেকৈ ক'লে তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন বিনা অপাৰেশ্যনেৰে ইয়াত ঠিক হ'ব নোৱাৰে তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে পুজ ওলাই আছে যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া তাৰপিছতহে অপাৰেশ্যনত আহিবা পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে এয়া ইয়াৰ পিছত 8/11/2019 মানে 8 মাহৰ পিছত যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব অন্যথা নাহিব মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয় তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে এটাটো এক্সিডেণ্ট হ'লে তেতিয়া আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে
এই তিনিওটা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয় আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে আৰু এই অপাৰেশ্যন আপুনি এটা এটাকে কৰাব লাগিব ইয়াৰ বাবে আপোনাৰ 60 পৰা 65 হাজাৰলৈ খৰচ আহে মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা তাৰ মাজতে মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ আৰু যোৱাৰ পিছত মই হতনাম ল'লোঁ হতনাম লৈ যেতিয়া হতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ তেতিয়া হেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল লাগিলে আপোনালোকে চাব পাৰে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি দুয়োখন কাণেই সুস্থ আজিলৈকে আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে না মই অপাৰেশ্যন কৰাইছোঁ না মই ঔষধ খাইছোঁ না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ তথাপিও মোৰ দুয়োখন কাণৰ কোনো সমস্যা হোৱা নাই সকলো ঠিকেই আছে গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ ছাৰ তৃতীয়টো হ'ল এনেটো চমৎকাৰ বহুত হয় সদায় চমৎকাৰ হয় এয়া মালিকৰ কৃপা এনেকৈ চমৎকাৰ হয় আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ যিমানেই গনাওঁ কমেই হ'ব ছাৰ আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়ে 10%হে ভগৱানৰ ওপৰত যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল ছাৰ এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ বেমাৰ ঠিক কৰি আছে গতিকে ইয়াৰ পিছত কি লজিক আছে তেখেতে কেনেকৈ কৰি আছে এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয় ছাৰ কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে তেওঁ কিতাপবোৰ খুলি যি জ্ঞান দি আছে যিবোৰ প্ৰমাণিত জ্ঞান আজি যদি আপোনালোকে বেদত চাই বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে প্ৰায় মৃত অৱস্থাতো যদি থাকে তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি দেখুৱাই আছে ছাৰ আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ না কি মন্দিৰ মছজিদলৈ গ'লে কাৰণ সেইবোৰ আন উপাসনা হয় এয়া সঠিক ভক্তিবিধি নহয় সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে সেই হঠংগৰ তলত হালধীয়া শাৰী এটা আহে তাতে বহুত কেইটা নম্বৰ দিয়া আছে সেই নম্বৰত আপুনি ফোন কৰিব পাৰে কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ সদ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528